প্ৰায় ৩,০০০ বিঘা ভিজিয়া আৰু পিজিয়াৰ ভূমি অবৈধ কেতবোৰ লোকে তেওঁলোকে বসতি স্থাপন কৰিছে। যোৱা 2টা দশক অৰ্থাৎ 2011 চনৰ পাছত এই লোকসকলৰ হঠাৎ আমি জন্মৰ পৰা লখিমপুৰৰ ভৌগোলিক পৰিস্থিতি দেখি আছোঁ, নদীৰ পাৰত চৰ চাপৰিত কেনেধৰণৰ লোক বসবাস কৰে সেইখিনি দেখি আছোঁ। কিন্তু এই লোকসকলে আহি তেওঁলোকে হঠাতে 3 ঘৰ মানুহ আহে, তাৰপাছত হঠাতে তেওঁলোকৰ কাঠফুলাৰ দৰে ইয়াত বসতি স্থাপন হয় আৰু একাংশই ইয়াক ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ স্বাৰ্থতেই লক্ষ্যতে তেওঁলোকক সংস্থাপন দিছে আৰু গুজে গজালিত পৰিণত হৈছে। এতিয়া আজিৰ দিনটোত যি এটা দৃশ্য আমি দেখিলোঁ যে লখিমপুৰৰ সোৱণশিৰি নদীৰ পাৰত চৰকাৰী লোক নিৰ্মাণ বিভাগৰ ভূমি আছে আৰু সেই ভূমিত নদীৰ পাৰতে 3 ঘৰ মানুহ আহিছিলে প্ৰথমতে আৰু তাৰ পাছত 60 ঘৰ লোকে ইয়াত এতিয়া বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। ঠিক তেনেধৰণে সোণাপুৰ বুলি ঠাইখনত ধেমাজি জিলাত পৰিছে, নদীখনৰ ইটো পাৰে এটা চৰ অঞ্চল, ভূমি সংৰক্ষণ বিভাগৰ মাটি, গতিকে তাতে 5ঘৰো অধিক পৰিয়ালে তাত বসবাস কৰিছে। গতিকে এই লোকসকল নিশা ধুবুৰী এইবিলাকত তেওঁলোকৰ নামনি অসমৰ ফালে তেওঁলোকৰ মাটি বাৰী তাত পৰিয়াল থাকে আৰু তাৰ পাছতো তেওঁলোকে উজনি অসমত বা উত্তৰ অসমত আহি তেওঁলোকে বাহৰ পাতি আছে আৰু এনেধৰণে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰাৰ পাছত আমাৰ স্থানীয় লোকসকলকে চৰকাৰে প্ৰশাসনে তেওঁলোকে ভূমি সংস্থাপন দিব পৰা নাই, যিসকল বান খহনীয়া পীড়িত, যিসকল বনবাসী লোক হিচাপে এতিয়াও আছে। গতিকে এইটো এটা উদ্বেগজনক বিষয়, প্ৰতিদিন টাইমে বিষয়টো দেখুৱাই দিছোঁ আৰু চৰকাৰে ইয়াৰ ওপৰত কেনেধৰণৰ বিহিত ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। ধন্যবাদ জনাইছোঁ। এতিয়া লক্ষণৰ বিষয় হিচাপে দেখা দিব বুবুল হাজৰিকা, কিয়নো বিভিন্ন দল সংগঠনৰ লোকে এতিয়া অভিযোগ উত্থাপন কৰিছে যে যিসকল লোক আছে সোণাপুৰত 500 ঘৰ, ঠেকেৰাগুৰিত 80 ঘৰে বসতি স্থাপন কৰি আছে। গতিকে এইসকল লোকে অবৈধভাৱে বেদখল কৰি ঘৰ দুৱাৰ সাজি বসবাস কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল সংগঠনৰ লোকসকলে আৰু এই লোকসকলক অতি শীঘ্ৰে উচ্ছেদ চলাব লাগে বুলি প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে। গতিকে প্ৰশাসনৰ লোকে এই লোকসকলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণৰ বিষয় হিচাপে দেখা দিব।